তো ফাইনেলি আপোনালোকে হয়তো এটা নিউজ শুনিছেনে নাই মই গম নাপাওঁ। যদি আপোনালোকে এটা নিউজ শুনা নাই তেনেহ'লে মই আপোনালোকক জনাবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ যে সৰ্বশেষত আমাৰ ভাৰতীয় জনতা পাৰ্টী দলটোৱে ওৰফে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সৰ্বশেষত আমাৰ জুবিন দাৰ ন্যায়ৰ কাৰণে তেওঁলোকে আন্দোলন কৰিব। কিন্তু এক মিনিট, কাৰ এগেইনষ্টত আন্দোলন কৰিব? মোক ধমকি দিছে। তো আজি এনেকুৱা ধৰণৰ কেইটামান প্ৰশ্নৰ উত্তৰ বিচাৰি আজি আমি আকৌ এটি নতুন ভিডিঅ' বনাবলৈ আগবাঢ়িছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাক আকৌ অকণমান ধুই পখালি চাফা কৰাৰ উদ্দেশ্যে ভিডিঅ'টো বনাবলৈ আগবাঢ়িছোঁ। যদি আপুনি মোৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইবটো কৰি যাবি ভাই। আৰু আইয়ে দেখতে हैं बैठचंद मजा आएगा। পজিটিভ যেটো আন্দোলন কৰে, নিগেটিভ আন্দোলন আমি সকলোতে দেখা পাওঁ। বিজেপিয়ে 23 তাৰিখৰ পৰা এটা পজিটিভ আন্দোলন, যাৰ হেডলাইনটোৱে হৈছে ময়ো জুবিন আমিও জুবিন। প্ৰথম আৰু স্পষ্ট এটা ক্লিয়াৰ কথা কৈ দিওঁ, আপুনি জুবিনৰ ইত্যাদি ইমান কোনো হ'ব নোৱাৰে। আপুনি জুবিন হ'ব নোৱাৰে, তাৰ ওপৰত কিন্তু আপুনি বেলেগ এটা হ'ব পাৰিব। আপুনি চোৰ হ'ব পাৰিব, চোৰ দালাল, 1200 টকীয়া দালাল, অৰুণোদয় পাগলু, এইবিলাক হ'ব পাৰিব আপুনি। পজিটিভ যেটো আন্দোলন কৰে। আৰু ছেকেণ্ড কথা হৈছে পজিটিভ আন্দোলন, এইটো কেনেকুৱা ধৰণৰ আন্দোলন বে? মই আজি জিন্দগীত আজি লিটাৰেলি মোৰ 22টা বছৰ হৈ গ'ল, মই আজিলৈকে আন্দোলন দেখিছোঁ, প্ৰটেষ্ট দেখিছোঁ, বহুত বিৰোধিতা কৰা দেখিছোঁ, বহুত মানে হুলস্থুল দেখিছোঁ, প্ৰতিবাদ কৰিছে যে সেইবিলাক। কিন্তু পজিটিভ আন্দোলন আজি ভাইহঁত তোমালোকে কৈ থৈ যোৱাচোন, পজিটিভ আন্দোলন মানে কি? একচুৱেলি পজিটিভ আন্দোলন মানে হয়, বস্তুটো হয় কেনেকুৱা? পজিটিভ আন্দোলন যাৰ মতলব চালা মই এটা কথা বুজি পোৱা নাই, চেণ্ট্ৰেলতো বিজেপি, ষ্টেটতো বিজেপি, আমাৰ অসমৰ প্ৰায় বেছিভাগ জেগাতে বিজেপি, কিন্তু তথাপিও বিজেপিৰ এগেইনষ্টত আন্দোলন কৰিব জুবিন দাৰ ন্যায় হকে। আৰে বেহেনচোদ মাৰো। বিজেপিৰ সদস্যসকল থাকিব, যোনে ন্যায়ৰ প্ৰক্ৰিয়াত ক্ষিপ্ৰ কৰাৰ দাবী জনাব। মামা এনেই আপোনালোকে যে কৈছে আপোনালোকৰ বিজেপিৰ মানুহসোপা লগ লাগি পিনে যে ন্যায়ৰ দাবী জনাব, কাক দাবীটো এনেই জনাব যে কাক দাবী জনাব? দাবীটো কাক জনাব? ৰিণিকী শৰ্মাক নেকি? এই ৰিণিকী বাইদেউ ক'লৈ গ'লো? আজিকালি বহুত দিন ছ'চিয়েল মিডিয়াত নেদেখাই হ'লো মানুহজনী, গায়ব হৈ গ'ল নেকি? ক্ষিপ্ৰ কৰাৰ দাবী জনাব, কিন্তু সাধাৰণ ৰাইজে প্ৰটেষ্ট কৰিলে চৰকাৰৰ এগেইনষ্টত কৰোঁ, প্ৰশাসন ব্যৱস্থাৰ এগেইনষ্টত কৰোঁ। আপুনি কেলা চৰকাৰত থাকি আপুনি প্ৰতিবাদ কৰিব, তাকো দাবী কৰিব, মানে বুজি নাপাওঁ। আপোনাৰ মাথাটো বাপৰে, আপোনাৰ মাথাটো মানিবলগীয়া কিন্তু দেই, চদা মূৰ্খ চব। অসমখনক 2026ত নিৰ্বাচন হ'ব, আপোনালোকে বিজেপিক হৰুৱাব খোজে। বেলেগ ইছ্যু লওক, ৰাস্তা হোৱা নাই, কাজিৰঙাত কৰিডৰৰ কথা কৈছিল, কৰিডৰ হোৱা নাই, নামৰূপ ফাৰ্টিলাইজাৰ খুলিম বুলি কৈছিল, খোলা নাই, দলং বনাম বুলি কৈছিল, বনোৱা নাই, চাকৰি দিম বুলি কৈছিল, দিয়া নাই, লোন দিম বুলি কৈছিল, দিয়া নাই। জুবিনৰ মৃত্যুক লৈ নিকৃষ্ট ষড়যন্ত্ৰ নকৰিব। এনেই বাৰু মহাশয়, আপুনি কি কৰিছে জুবিন দাৰ নামত? না আপুনি নিজেই কৰি কি আছে সেইটো এবাৰ আপুনি ওলোটাই বগৰাই চাইছেনে বাৰু? যিদিনাখন মই বিফল হ'ম, সিদিনাখন আপোনালোকে মোক শাস্তি দিব। মতলব এই ফিল্ম এখনত যে এয়া গান এটা আছিল যে, তুম পিও তো গংগা জল হে ইয়ে, হম মগৰ পিয়ে তো হে শৰাব। মানে হিমন্ত বিশ্ব শৰ্মাই নিজে যদি কয় তেনেহ'লে সেইটো ধোঁৱা তুলসীৰ পাত, আৰু আনে যদি জুবিন দাৰ নামত এষাৰ কথাও কৈ দিয়ে, ই বেহেঞ্চ চুপ মাৰানি। হিমন্ত বিশ্ব শৰ্মা আকৌ মুখ্যমন্ত্ৰী হ'ব। আপোনালোকে ভোট নিদিলে আমাৰ দুখ লাগিব, বাকী একো নহয়। লাগক, আপোনালোকে দুখ পাবই লাগে। দুখ আপোনালোকে অকল ইয়াত নহয়, আপোনালোকৰ পকৰৰ মূৰে চবফালে দুখ লাগিব লাগে। কাৰণ আপোনালোকে যিদৰে মানুহক ঠগি ওপৰৰ পাতৰলৈকে যেনেকৈ চুচি আছে ন, আপোনালোকে দুখ পাব লাগে, বৰ বেয়াকৈ পাব লাগে। হিমন্ত বিশ্ব শৰ্মা আকৌ মুখ্যমন্ত্ৰী হ'ব। মানে ভাই কেলা বিজেপিৰ যোনবিলাক পালি নেতা, উপনেতা, তেহেঁতে চালা MLA এটা ফেমেলে এটা হৈ পিনে কিছুমান গাড়ী, স্কৰপিঅ', ফৰ্চুনাৰ একদম গাড়ী লৈ নিজে মালদাৰ বনি যায়, কোটি টকীয়া ঘৰ বনাই দিয়ে, কিন্তু সেই সমষ্টিত থকা সাধাৰণ মানুহবিলাকৰ উন্নতিৰ হকে আঠু কেৱল এই আমাক অমুক চনত ভোটত জিকাই দিয়ক, ভোট জিকাই দিয়ক, এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আকৌ 5 বছৰ কাৰণে দিয়ক, তাৰপিছত অমুক কৰিম, ভোজো কৰিম, তমুক কৰিম, এই আশ্বাস নিশ্বাসবোৰ দি থাকোঁতেই তেওঁলোকৰ সময় গৈ আছে, আৰু বাকীটো মাইছো দে। জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি সকলোৱে লিখি আছো, বিজেপি ইয়াৰ পৰা বাহিৰত নাই, বিজেপি ইয়াৰ ভিতৰত সোমাই আছে। 1.4 মিলিয়ন যে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা আছে, তাত ভাৰতীয় জনতা পাৰ্টি অংশীদাৰ। গাইজ প্লিজ আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ, এই বেলেগৰ নাজানো, বেলেগে বিজেপিৰ পাৰ্টি হওক, তেওঁ যিয়ে পাৰ্টি নহওক, কিন্তু এই দালালজনৰ কথা আপোনালোকে অনুগ্ৰহ কৰি গুৰুত্ব নিদিব। কাৰণ জুবিন দা জীয়াই থাকোঁতে এখেতে কি কৈছিল জানেনে?
আৰু এতিয়া এই বুঢ়াটোৱে বুঢ়া শগুনটোৱে কি কৈ আছে, জাষ্টিছ ফৰ জুবিন দা, জাষ্টিছ ফৰ জুবিন দা, জাষ্টিছ ফৰ জুবিন দা। মানে জুবিন দা মৰাৰ পিছতে তেখেতে পাল্টি গ'ল। কাৰণ জানেই ভোট বেংক, আচল ভোট বেংকটো ইয়াতহে আছে। समझ रहे हो? आप চাহ ভাই লোক বেহেন লোক যোনে চাইছে চাহ ভাই, দলৰ মুখ্য অধিপতিজন, মুখ্যমন্ত্ৰীজনেই যদি চোৱা চেলেকা হয়, ভোট পাগলু হয় বা 1200 টকীয়া দালাল হয়, বাকী পালি নেতা উপনেতাবিলাকৰ পৰা আপুনি কি এক্সপেক্ট কৰিব? প্ৰাগ নিউজৰ এজন তাত সাংবাদিক আছে উৎপল বুলি। কেইদিনমান আগতে জুবিনৰ কথা কি কৈ থৈছে মই আপোনালোকক শুনাব পাৰোঁ যদি আপোনালোকে শুনিব খোজে। শুনিব? মই শুনি লওক তেতিয়ালৈ। তেওঁ আজি কেইদিনমান আগতে তেওঁ জুবিনৰ বিষয়ে কি কৈছিল আপোনালোকে নিজে শুনক। আজি এই 2 দিন ধৰি তেওঁ তাতে থিয় হৈ পেলাই, মই আপোনাক ভিডিঅ'টো আপোনালোকক দি দিছোঁ, আপোনালোকে কৰি ল'ব। মোৰতো লাজ লাগে ইয়াত এইবিলাক ৰাজনীতি কৰিবৰ কাৰণে। এইজন হৈছে প্ৰাগ নিউজৰ সংবাদদাতা। অসমৰ সংগীত জগতৰ ৰজা বুলি কোৱা আৰু একাংশ মানুহে তেওঁক ৰজা পাতি থোৱা এজন বিশেষ গায়ক। তেওঁক বেলেগে শিল্পী কয়, মই গায়ক বুলি কওঁ। তেওঁ ৰাজীৱ সদিয়াক চিনি নাপায়। তাৰপিছত তেওঁ কৈছে যে তেওঁ মৰিলে 20,000 মানুহ নহয়। তাৰপিছত যে তেওঁ কৈছে তেওঁ মৰিলে 20,000 মানুহ নাযায়। এই ডাইলগটো, এই ভিডিঅ' ক্লিপটো আপুনি কিয় প্লে নকৰিলে? নে তাতো কিবা মিছা কথা লুকাই আছে? এনেওতো আপুনিতো 2-3 দিন মূৰে মূৰে 2-3 ঘণ্টা মূৰে মূৰে দেখোন মিছা কথা বুলকিয়াই থাকে। সেইটো হয়তো আপুনি মিছাকৈ কৈ দিলে নেকি? समझ रहे हो? মই বন্ধুগণ, মই একচক লাগে আকৌ এবাৰ 2-3 বাৰ বিশ্বাস কৰিব পাৰিম, কিন্তু এই আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনক না ভাই না, তেখেতৰ ওপৰত মোৰ বিশ্বাস ইমান কোনো নাই। লিটাৰেলি ইমান। জুবিনৰ কথা কি কৈ থৈছে মই আপোনালোকক শুনাব পাৰোঁ। অ' মামা আপুনি যে এই বেলেগৰ পকৰৰ যে গুখিনি যে এনেকৈ লাৰি আছে, এতিয়া জুবিন দা মৰাৰ পিছত আপুনি জাষ্টিছ ফৰ জুবিন একদম নথৈ বহুত কষ্ট কৰিছে। মই দেখি আছোঁ আপুনি সামাজিক মাধ্যমত যি কষ্ট কৰিছে ন জুবিন দাৰ হয়গে দেখি আছোঁ। কিন্তু তাৰ আগতে আপুনি কি কৰিছিল মনত আছেনে? কোনোবাই কৈছে মোৰ খাৰ ঘুলি ঘৰত মই টকা বিলাই থাকো। এনেকুৱা কথাৰে মানুহক ব্যতিগ্ৰস্ত নকৰিব। দেখিছে এখেতো উল্টা বগৰ মাৰা মানুহ, জীয়াই থাকোঁতে এটা, ঢুকোৱাৰ পিছত এটা। পলিটিক্স, জুবিন দাই কৈ গৈছিল পলিটিক্স নকৰিবা বন্ধু, কিন্তু এতিয়া কি হৈ আছে? পলিটিক্স। আদানী আহিছিল যোৱাকালি, জুবিন গাৰ্গৰ কাৰণে কিবা কৰিম বুলি কৈছে, যদি পৰিয়াল কৰাৰতো প্ৰয়োজন নাথাকে, অসমৰ ৰাইজে কৰিব। তেখেত আহিছে, তেখেতে মোকো লগ পাইছিলে। তেখেতে যিহেতু গুৱাহাটীত বিমানবন্দৰখন তেখেতে চলায়। ক'ত মামা? এই গুৱাহাটী বিমানবন্দৰখনত আদানীয়ে নকৰৰ কাম কৰে, চাকৰৰ কাম নে গোটেই গুৱাহাটীখন কিনি ল'লে? গুৱাহাটী এয়াৰপৰ্টটো কিনি ল'লে কিয়? আপুনি সেই এয়াৰপৰ্টটো আদানীক বেচিলে বুলি ক'বলৈ লাজ লাগে? আৰু এতিয়া আপুনি প্ৰেছ কনফাৰেঞ্চত আহি পিনে কৈছে আমাক টকা নালাগে নহয়, সেইকাৰণে আপুনি অসমৰ হাজাৰ বিঘা কেতিয়াবা আদানীক গতাই দিয়ে, কেতিয়াবা প্ৰাইভেট চিমেণ্ট কোম্পানীক গতাই দিয়ে। অলপমান লাজ নাই নেকি বে আপোনাৰ অকণ? খোজে বেলেগ ইছ্যু লওক। তো বাছ গাইজ, আজিলৈ ভিডিঅ'টো ইয়াতে আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি পিনে আপোনালোকে মোক অলবিদা কৰিব, কাৰণ মই আকৌ নেক্সট টাইম আকৌ ভিডিঅ' বনাম। বৰ্তমান 2:11 হৈছে, গতিকে ভিডিঅ' যদি চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাব। আৰু জয় অসম, জয় জুবিন দা, ভাৰত মাতা কি জয়।